Hey everyone, মোৰ ফাৰ্ষ্ট ব্লগ এইটো। Hey guys, ক'ত যাওঁ? আজি হৈছে 31 ডিচেম্বৰ না, সেইকাৰণে খানা খাব যাওঁ আকৌ। মানে মই বিয়াৰ আগতে তেওঁ মোক কৈছে 1 জানুৱাৰী আমাৰ নিজৰ ঘৰতে খাম, 31ৰ দিনাখন আমাৰ ঘৰত খাম, মানে মোৰ ঘৰত খাম। দুইখন ঘৰতে মিলাই মিলি চলিবতো লাগিব। সেইকাৰণে কিন্তু মোৰ এতিয়া বৈদ্য খং উঠি আছে। মানে এতিয়া বাজিলে কেইটা, অ' মাই গড, 4:41। ভাইটিয়ে মোক নিবলৈ অহাৰ কথা আজি ফাৰ্ষ্ট। মানে মই ভাবিছোঁ মই আগতীয়াকৈ যাওঁগৈ, 3টামান বজাতে সি মোক নিবলৈ আহিম বুলি কৈছে। কিন্তু এতিয়া 4:41 হ'ল, কিন্তু সি এতিয়ালৈকে অহা নাই। মোৰ মানে এনেকুৱা খং উঠিছে, মানে কিন্তু মানে যাবলৈও মনটো আছে নহয়, সেইকাৰণে ৰখি আছোঁ আৰু। ওলাই মেলি হৈ গ'ল, কাপোৰ মিলা নাই নে কি বাৰু এইটো চুৱেটাৰ। দিয়া, ঘৰলৈহে যাম ন। বাৰু চাই থাকক আজি 31ৰ খানা আমি কেনেদৰে খাওঁ। বৰ বিশেষ একদম আমি ধামাকেদাৰ পাৰ্টি নকৰোঁ, ঘৰতে সকলোৱে মিলি পেলাই এসাঁজ লগে ভাগে খাওঁ আৰু সিমানেই। বাকী সকলোলৈ নতুন বছৰৰ শুভকামনা। আৰু এয়া ফাইনেলি সি পালেহি, মোৰো খংটো নাইকিয়া হৈ গ'ল। সেয়ে এতিয়া গৈ আছোঁ আৰু ঘৰলৈ। এতিয়া পিঁয়াজ বিচাৰিছোঁ, নিজেই বিচাৰিব লাগে আমাৰ বজাৰত, দোকানী বিচাৰি নিদিয়ে। মই এটাহে পাইছোঁ। অ' মা, অঁ কোমোৰাটো নাই? কোমোৰা আছে। নাই, বিলাহী দি বনাবলৈ কৈছে। কমলা দিলে মায়ে খাবলৈ। এয়া চিপছ লৈ মেলি আহিছোঁ আমাৰ জেঠুহঁতৰ ঘৰলৈ, ভাইটিক দিবলৈ আনিছোঁ। জেঠু, এয়া আমাৰ জেনজি বয় কেমেৰা দেখিলে লুকাই। বাকী মোৰ ৰূপটো চাওক, ঘৰত মানে মোৰ কাপোৰবোৰ য'ত ত'ত ভৰাই দিয়ে চোনাই। ত' এইটো হ'ল ভাইটিৰ বাবুৰ জেকেট, और ये पेन है पापा का। বাকী আমাৰ জেঠুহঁতৰ ঘৰত খানা বনাব আহিছোঁ এতিয়া, চাই থাকক। মই বনোৱা নাই বাৰু, মই যোগালী। ইমান পিলিকা হৈ থাকোঁতে লাভ হৈছে, হাততে ফুটি তেল ভুকুৱাই আহিছোঁ। মই মানে লৰাই দিলে মাংসটোৰ টেষ্টটো বাঢ়ে। আমি এইবিলাক মোৰে শিষ্য, শৰীৰে পৰা মোৰ লগত যোগালী কৰি কৰি বৰ্তমান তাহাঁতৰ পদ্ধতিটো ডেভেলপ কৰিছে। এতিয়া চেফলৈ পৰিণত হৈছোঁ আৰু লাহে লাহে। মই তোতকৈ ভাল বনাওঁ। গুৰুৰ সেইটোৱে ক্ৰেডিট, যে শিষ্যই গুৰুতকৈ ওপৰত যায়। বিলাহী পেলালি ইয়াত, মই গছকি দিলোঁ। মই বজাম দে। ভাত খাবা নে ৰুটি খাবা? মই চব খাম। ভালকৈ কোৱা। ৰুটিকে দিয়ক নেকি আজি? অ'কে। বাকী মানে মই এতিয়া ৰুটি বনাব লৈছোঁ। মই মানে ঘৰত আহিলে জেঠুহঁতৰ ঘৰতো মানে ৰুটিটো বনাই থৈ যাওঁ। মানে মই বনোৱা ৰুটি খাই মানে ভাল পায়। মানে মই কোমলকৈ বনাওঁ, আগতে নাজানিছিলোঁ বনাব। এতিয়া মানে বনাই মানে মই চফ্টকৈ বনাব পৰা হৈ গ'লোঁ। সেইকাৰণে মানে ভাইটিও খাই ভাল পায়, ময়ো বনাই থৈ যাওঁ। আলহী ফাইনেলি জেঠুহঁতৰ ঘৰত বনাই মেলি, এতিয়া আকৌ ঘৰত বনাবলৈ আছেই। আমাৰ ছাৰ বা আকৌ কেতিয়া আহে, তেওঁ অহালে এযুগ লাগিব। ডাইৰেক্ট মোবাইলত
জুবিন দাৰ গান শুনি আছে উঠা মিষ্টাৰো ফোন কৰিলে গাইছ আমাৰ ফাদাৰে মানে আমাৰ মালে ইমানেই ফোন কৰে ফাইনেলি আমাৰ ছাৰ পালেহি অৱশেষত পালাহি মই খাই আছোঁ টেষ্টিং অতি সুন্দৰ বাপুৱে বনাইছে সেইকাৰণে ভাল দেখি কি কৈছে 35ৰ মাংস বাবুৱে বনোৱা লগতে মোৰ পৰ্ক মাছ আমাৰ আজি হাঁহৰ মাংস অলপমান জেঠুহঁতৰ ঘৰত যে বনাইছিলোঁ এয়া খাচী মাংস মই নাখাওঁ সেইকাৰণে মোৰ কাৰণে এয়া হাঁহৰ মাংস বাকী এয়া বেঙেনা ফ্ৰাই বনাইছিলোঁ কিন্তু ইমানকৈ পিছে থাকিলেহি গোটেইকেইপিচ খাই পেলাই মানে আজৰি কৰিলে টেষ্ট কৰি শেষ কৰিলে বাকী ইয়াত আছে দাইল এইফালে আমাৰ মাদাৰে ভাত বাঢ়ি আছে কেলে মোৰ বনাই থোৱা হেৰি কেলে খাইছ ভাতটো খাবলৈ বেঙেনা ফ্ৰাই নাইকিয়াকৈ কেলে পেলালি বেঙেনা ফ্ৰাই বনাই খোৱা হেপী নিউ ইয়েৰ বুলি কৈ দিয়া হেপী নিউ ইয়েৰ মই ক'ম হেপী নিউ ইয়েৰ হেপী নিউ ইয়েৰ মায়ে কোৱা হেপী নিউ ইয়েৰ খাই দিছোঁ আৰু কাৰিকৰ নবনাই নি মেলি মোক বনাওঁতে এতিয়া বহুত দিনৰ মূৰত দেখিলোঁ বাকী খানা এক গ্লাছ হৈছে ভাল লাগিলে খাই কেঁচা এখন লাগিছিলে কিবা হা চাটনি অকণ বনাব লাগিছিলে কেঁচা চাটনি নালাগে আমাৰ ৰাইজেও খাই আছে মাদাৰ ভালে কি হ'ল মাংস পালে দালিও খাবা তোক কাঁহীখন দেখাইলে আগত মই মাংস খালে দাইল নাখাওঁ আমিও নাখাওঁ লাইফত তুমি মোক বহুত তিতা দিলা কিন্তু চোৱা বছৰৰ শেষত মই তোমাক এয়া মিঠা দিছোঁ বছৰটো তিতা দিছা কাৰণে তোমাৰ জীয়ৰীয়ে বহুত সুখত ৰাখিছে ইয়াক কিন্তু খাই বৈ এয়া মা ভাইটিৰ লগত এয়া লেকচাৰ মাৰি আছোঁ দেই আমাৰ ছাৰ শুয়েই থাকে ঐ উঠা আকৌ নোযোৱা নেকি উঠা এই সি মোবাইল চাই আছে তাৰ টোপনি ধৰিছে দিছ ইজ মাই ৰুম এইটো ৰুমতে মই শুই কটালোঁ দিনবোৰ থাক আহিছোঁ দেই আহিছোঁ বাই দি দিয়া ইয়াত অ'কে চলো বহুত দুখ মনেৰে ঘৰখন এৰি যাব ওলাইছোঁ অঁ তই আন্ধাৰত ওলোৱাই নাই ঐ কাইলৈ সোনকালে যাবি যোৱা দেই বাৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ দুইজনে এতিয়া ঘৰলৈ আহি আছোঁ আজিলৈ ইমানেই বাই কি হয় তাৰপৰা হেপী নিউ ইয়েৰ উইচ কৰিছা কি তাৰপৰা হেপী নিউ ইয়েৰ উইচ কৰিছা 1 মিনিট নালাগে বহুত মিনিট দেৰি হ'ল আহা হাও জানা আমাৰ ছাৰে তাৰ পৰাই হেপী নিউ ইয়েৰ কৰিছে